নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত আমি এখন খুব অসমীয়া গুৰুত্বপূৰ্ণ ৰচনাখনৰ নাম হৈছে স্বাধীনতা দিৱস। এই ৰচনাখন আমি আলোচনা কৰিম। তোমালোকৰ বিশেষকৈ 8, 9, 10 এইকেইটা ক্লাছৰ স্কুলৰ হাফ ইয়াৰলি এক্সামৰ লগতে ফাইনেল এক্সামবিলাকত কেতিয়াবা মেট্ৰিক পৰীক্ষাটো আমি স্বাধীনতা দিৱসৰ ৰচনা আমি অহা দেখিবলৈ পাইছোঁ। গতিকে এই ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা, যিহেতু তোমালোকক এইখন এছেট পৰীক্ষাত 8 নম্বৰ দিব, 8 মাৰ্কছ আহিব তোমালোকৰ পৰীক্ষাত। চ' 8 নম্বৰৰ কাৰণে আমি কোনখিনি ইম্পৰ্টেণ্ট কথা অন্তৰ্ভুক্ত কৰিব লাগিব, আমি কেনেকুৱা ধৰণে ছাব হেডিংবিলাক ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে এখন হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৰচনা। ইয়াত পাতনিত আমি কি ভৰাব লাগিব, কি লিখিব লাগিব, স্বাধীনতা দিৱসৰ ইতিহাসৰ পৰা আৰম্ভ কৰি এই যিসমূহ হেডিংছসমূহ আমি কেনেকৈ লিখিম, কোনখিনি ইম্পৰ্টেণ্ট কথা অন্তৰ্ভুক্ত কৰিব লাগিব, গোটেইখিনি কথা তোমালোকে এই ভিডিঅ' ক্লাছটোতে জানিবলৈ পাবা। গতিকে সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাবা আৰু ক্লাছৰ সমান্তৰালভাৱে তোমালোকে নিজৰ বহীত লিখি যাবা। বন্ধুসকল, এছেখনত আগ নবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী, অৰ্থাৎ জননী আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। এই যিষাৰি শ্লোকশাৰীৰ মিনিংটো হৈছে এইটো। এই মহান বাণীয়ে জন্মভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম, শ্ৰদ্ধা আৰু কৰ্তব্যবোধৰ শিক্ষা দিয়ে। স্বাধীনতা এখন দেশৰ বাবে অমূল্য সম্পদ। স্বাধীনতাৰ অবিহনে এখন দেশৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু সেয়েহে ভাৰতবাসীৰ বাবে 15 আগষ্ট এক গৌৰৱোজ্জ্বল, স্মৰণীয় আৰু পবিত্ৰ দিন। 1947 চনৰ এই ঐতিহাসিক দিনটোতে ভাৰতবৰ্ষই প্ৰায় 200 বছৰীয়া ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেই ঐতিহাসিক বিজয়ৰ স্মৃতিতেই প্ৰতি বছৰে 15 আগষ্ট তাৰিখে সমগ্ৰ দেশত মৰ্যাদা, উৎসাহ আৰু দেশপ্ৰেমৰ ভাৱধাৰাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। আমি এই এছেখনৰ পাতনি নতুবা আৰম্ভণিটোত আমি এইখিনি কথা অন্তৰ্ভুক্ত কৰিম। তোমালোকে ইয়াত কিছুসংখ্যকে ভাবিছা যে পাতনি সলনি মই আৰম্ভণি বুলি লিখিম। তোমালোকে আৰম্ভণি বুলি লিখাতকৈ পাতনি বুলি লিখিবা, অ'কে? আৰু পাতনিত ইয়াত যিখিনি কথা অন্তৰ্ভুক্ত কৰা গৈছে এইখিনি কথা লিখিবা। যিহেতু তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে পৰীক্ষাত 8 নম্বৰ আহিব, 8 মাৰ্কছ আহিব, আৰু 8 মাৰ্কছৰ কাৰণে আমি এটলিষ্ট 5টা হেডিং আমি লিখিব লাগিব। আৰু প্ৰত্যেকটো হেডিঙত কমচে কম ইমানখিনি কথা আমি অন্তৰ্ভুক্ত কৰিবই লাগিব, তেতিয়াহে আমাৰ এছেখন শুৱনি হ'ব। আৰু তোমালোকৰ এছেখনত 1000 ৱৰ্ডছৰ ভিতৰত আহে, 800 নতুবা 1000 ৱৰ্ডছৰ ভিতৰত আহে। গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা যে প্ৰত্যেকটো হেডিঙত আমি এটলিষ্ট ইমানখিনি কথা অন্তৰ্ভুক্ত যাতে কৰিব পাৰোঁ। স্বাধীনতা দিৱসৰ ইতিহাস। ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাস হৈছে অসীম ত্যাগ, সংগ্ৰাম, সাহস আৰু আত্মবলিদানৰ এক গৌৰৱময় ইতিহাস। 1757 চনৰ পলাচী যুদ্ধৰ পিছত লাহে লাহে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ দেশ ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ যায়। ইংৰাজ শাসনৰ সময়ত ভাৰতবাসীয়ে ৰাজনৈতিক পৰাধীনতা, অৰ্থনৈতিক শোষণ, সামাজিক বৈষম্য আৰু নানা অত্যাচাৰৰ সন্মুখীন হৈছিল। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। 1857 চনৰ চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি গণ্য কৰা হয়। ইয়াৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, স্বদেশী আন্দোলন, ভাৰত্যাগ আন্দোলন আদি সংগ্ৰামৰ জৰিয়তে স্বাধীনতাৰ দাবী অধিক শক্তিশালী হৈ উঠে। দীঘলীয়া সংগ্ৰাম, লাখ লাখ দেশপ্ৰেমিকৰ ত্যাগ আৰু আত্মবলিদানৰ ফলত অৱশেষত 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে। অ'কে, এইটো হৈছে 2 নম্বৰ হেডিং। 3 নম্বৰতে আমি লিখিম স্বাধীনতা সংগ্ৰামৰ মহান নেতাসকলৰ বিষয়ে, তেখেতলোকৰ অৱদানৰ বিষয়ে আমি চমুকে হ'লেও কেইটামান কথা অন্তৰ্ভুক্ত কৰিব লাগিব। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বহু মহান নেতা আৰু বীৰ স্বাধীনতা সংগ্ৰামীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। মহাত্মা গান্ধীয়ে
অহিংসা আৰু সত্যাগ্ৰহৰ নীতিৰে স্বাধীনতা আন্দোলনটোক আগুৱাই নিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৱে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছে তোমালোকে নিশ্চয় ইতিহাসত পাই আছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই যিষাৰি শ্লোগান যে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এইষাৰি বিষয়ে তোমালোকে পাইছে অলৰেডি, হয়নে? চ' এনেদৰে দেশবাসীক স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ উপৰিও জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, লালা লাজপত ৰায় আৰু বাং গংগাধৰ তিলক আদি বহু মহান নেতাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এওঁলোকৰ আত্মত্যাগ, সাহস, দেশপ্ৰেম আৰু আদৰ্শই ভাৰতবাসীক স্বাধীনতাৰ পথত আগুৱাই নিছিল। তেওঁলোকৰ মহান অৱদানৰ ফলতেই আজি আমি স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱেৰে জীৱন যাপন কৰিব পাৰিছোঁ। নেক্সট আমি লিখিম স্বাধীনতা সংগ্ৰামত অসমৰ গৌৰৱময় অৱদান। যিহেতু আমি এখন অসমীয়াত লিখিছোঁ, হয়নে? আমি অসমত আছোঁ, গতিকে সেই সময়ত মানে যেতিয়া স্বাধীনতা আন্দোলন হৈছিলে সেই স্বাধীনতা আন্দোলনৰ সময়ত অসমে কেনেকৈ ভূমিকা গ্ৰহণ কৰিছিলে এই সম্পৰ্কে আমি ইমানখিনি কথা অন্তৰ্ভুক্ত কৰিলেই হৈ যাব। অসমেও ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক উজ্জ্বল আৰু গৌৰৱময় ভূমিকা পালন কৰিছিল। আমাৰ অসমৰ কনকলতা বৰুৱা, সকলোৱে তোমালোকে জানাই, কনকলতা বৰুৱা, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, মণিৰাম দেৱান আৰু পিয়লি ফুকন আদি বীৰ বীৰাংগনাই মাতৃভূমিৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ সাহস, ত্যাগ আৰু দেশপ্ৰেম আজিও অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস। স্বাধীনতাৰ ইতিহাসত অসমৰ এই মহান সন্তানসকলৰ নাম চিৰস্মৰণীয় হৈ থাকিব। আমি অসমৰ প্ৰেক্ষাপটত আমি ইমানখিনি কথা অন্তৰ্ভুক্ত কৰিলেই হৈ যাব। আৰু কেইজনমানৰ নাম তোমালোকে এইডোখৰ লিখিব পাৰিলা হয়, ঠিক আছে, কিন্তু তোমালোকে এইকেইটা নাম লিখিলেও হ'ব। আৰু নিজৰ ফালৰ পৰা তোমালোকে অলপমান মডিফাই কৰোঁ বুলি ক'লেও পাৰিবা এছেখন। নেক্সট আমি লিখিম স্বাধীনতা দিৱস কেনেদৰে উদযাপন কৰা হয়। বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰে যে এইটো পইণ্ট অন্তৰ্ভুক্ত নকৰিলেও হ'ব, এইটো তোমালোকৰ নিজৰ কথা, কিন্তু অন্তৰ্ভুক্ত কৰি দিলে ভাল। অ'কে, প্ৰতি বছৰে 15 আগষ্ট তাৰিখত সমগ্ৰ ভাৰতবৰ্ষত অতি উল্লাস আৰু আনন্দেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। এইদিনা নতুন দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ নিজৰ ভাষণত দেশৰ উন্নয়ন, সাফল্য আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কয়। তোমালোকে ইউটিউবত আৰু টিভিত দেখিছাই যে স্বাধীনতা দিৱসৰ দিনা কেনেকৈ, এতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ কোন বাৰু? PM এতিয়া নৰেন্দ্ৰ মোদী, হয়নে? তো তেখেতে লালকিল্লাত আমাৰ পতাকা উত্তোলন কৰে, তাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। সেইটো কাৰণে আমি এই কথাখিনি অন্তৰ্ভুক্ত যদি কৰি দিওঁ আমাৰ এছেখন আৰু ধুনীয়া হ'ব। কথাটো বুজি পাইছা? দেশৰ সকলো ৰাজ্য, জিলা, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানতো জাতীয় পতাকা উত্তোলন কৰা হয়। জাতীয় সংগীত পৰিৱেশন, দেশপ্ৰেমমূলক গীত, সাংস্কৃতিক অনুষ্ঠান, বক্তৃতা, কুইজ, ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। বিশেষকৈ স্কুলবিলাকত এনেধৰণৰ কিছুমান প্ৰতিযোগিতা আয়োজন কৰা হয়, নিশ্চয় তোমালোকে গম পাইছা। বহু ঠাইত বীৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়, যিসকল বীৰ বীৰাংগনাই আমাক স্বাধীনতা দিবৰ কাৰণে নিজৰ জীৱনটোক ত্যাগ দিছিল। বুজি পাইছা? তেখেতলোকে আত্মত্যাগ কৰিছিল। সেই লোকসকলক, সেই মহান বীৰসকলক আমি শ্ৰদ্ধাঞ্জলি জনাওঁ, নহয় জানো? আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিঠাই বিতৰণ কৰা হয়। এনেধৰণে তোমালোকে লিখিব পাৰা। স্বাধীনতা দিৱসৰ তাৎপৰ্য কি? এই পইণ্টটো আমি এছেখনত যদি অন্তৰ্ভুক্ত নকৰোঁ তেনেহ'লে আমাৰ এছেখন আধৰুৱা হৈ থাকিব। স্বাধীনতা দিৱস কেৱল মাত্ৰ এটা জাতীয় উৎসৱ নহয়, ই আমাৰ দেশৰ গৌৰৱ, ঐক্য, স্বাধীনতা আৰু দেশপ্ৰেমৰ প্ৰতীক। এই দিনটোৱে আমাক বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আত্মবলিদানৰ কথা আমাক সোঁৱৰাই দিয়ে, লগতে স্বাধীনতাৰ মূল্য বুজিবলৈ আৰু দেশক ভাল পাবলৈ শিকায়। এই পবিত্ৰ দিৱসে জাতি, ধৰ্ম, ভাষা আৰু বৰ্ণৰ ভেদাভেদ পাহৰি সকলোৱে মিলি দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰেৰণা দিয়ে। স্বাধীনতা লাভ কৰাৰ লগতে ইয়াক ৰক্ষা কৰাটো আমাৰ দায়িত্ব নতুবা কৰ্তব্য। সেয়েহে সংবিধান, জাতীয় পতাকা, জাতীয় সংগীত আৰু দেশৰ আইন শৃংখলাৰ প্ৰতি সন্মান জনোৱাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। আমি ব্ৰিটিছৰ পৰা স্বাধীনতা পালোঁ, আমাৰ ভাৰতবৰ্ষৰ এখন স্বাধীন ৰাষ্ট্ৰ, কিন্তু আমি আমাৰ নিজৰ স্বাধীনতাক ৰক্ষা কৰাটো কিন্তু আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব। বুজি পাইছা? স্বাধীন ভাৰতৰ সাফল্য আৰু বৰ্তমানৰ প্ৰত্যাহ্বান, এইটো পইণ্ট আমি অন্তৰ্ভুক্ত কৰিব লাগিব, কিয়নো এনেধৰণৰ এটা পইণ্টত তোমালোকে 2 নম্বৰ নতুবা 1.5 নম্বৰকৈ পাবা।
বুজি পাইছা চ' সেইকাৰণে আমি এনেধৰণৰ পইণ্টসমূহ অন্তৰ্ভুক্ত কৰিব লাগিবই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতে বিজ্ঞান শিক্ষা কৃষি স্বাস্থ্য তথ্য প্ৰযুক্তি মহাকাশ গৱেষণা ক্ৰীড়া আদি বহু ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিছে আজি ভাৰত বিশ্বৰ অন্যতম বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনেই হৈছে ভাৰতবৰ্ষ তথাপিও দৰিদ্ৰতা নিবনুৱা সমস্যা দুৰ্নীতি পৰিৱেশ প্ৰদূষণৰ দৰে বহু সমস্যা এতিয়াও আছে এই সমস্যাবোৰ দূৰ কৰি এখন শক্তিশালী উন্নত আত্মনিৰ্ভৰ আৰু সমৃদ্ধ ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব নতুবা কৰ্তব্য নেক্সট আমি লিখিম স্বাধীন ভাৰতত নাগৰিক আৰু ছাত্ৰ ছাত্ৰীৰ ভূমিকা কি স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ বহু কৰিবলগীয়া কৰ্তব্য নতুবা দায়িত্ব আছে আমি দেশৰ আইন মানি চলিব লাগিব কৰ্তব্যনিষ্ঠ সৎ শৃংখলাবদ্ধ আৰু দায়িত্বশীল জীৱন যাপন কৰিব লাগিব সামাজিক সম্প্ৰীতি বজাই ৰখা ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা পৰিৱেশ সংৰক্ষণ কৰা দুৰ্নীতি আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগ হোৱা আৰু দেশৰ উন্নয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো আমাৰ কৰ্তব্য ছাত্ৰ ছাত্ৰীসকলেই হৈছে দেশৰ ভৱিষ্যত তেওঁলোকে মনোযোগেৰে অধ্যয়ন কৰি সৎ শৃংখলাবদ্ধ আৰু আদৰ্শ নাগৰিক হিচাপে নিজে গঢ়ি উঠিব লাগিব জাতীয় পতাকা আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান জনোৱা দেশক ভাল পোৱা দেশৰ আইন মানি চলা আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰাটো তেওঁলোকৰ অন্যতম কৰ্তব্য ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱা হৈছে আজিৰ ছাত্ৰ ছাত্ৰীয়ে কাইলৈ দেশৰ উন্নয়ন আৰু অগ্ৰগতিৰ মূল শক্তি অৱশেষত আমি সামৰি লিখিম ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়া ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ সামৰণিত ক'ব পাৰি যে স্বাধীনতা দিৱস কেৱল এটা জাতীয় উৎসৱ নহয় ই বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশপ্ৰেমৰ স্মৃতি সোঁৱৰাই দিয়া এক পবিত্ৰ দিন স্বাধীনতা দিৱসটো এটা উৎসৱেই নহয় স্বাধীনতা দিৱসৰ দিনা আমি কি কৰোঁ স্বাধীনতা দিৱসৰ দিনা আমি আমাৰ বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু তেখেতলোকৰ যি দেশপ্ৰেম সেই দেশপ্ৰেমৰ স্মৃতিক আমি চেলুট দিওঁ হয়নে তেখেতলোকৰ যি আত্মত্যাগ তেখেতলোকে নিজৰ দেশখনক স্বাধীন কৰিবৰ কাৰণে নিজৰ জীৱনটো দি দিবলৈও ভয় কৰা নাছিল বুজি পাইছা চ' তেখেতলোকৰ সেই স্মৃতিসমূহ আমি সোঁৱৰাওঁ সেইটো বুজি পাইছা আৰু এই পবিত্ৰ দিনটোৱে আমাক দেশক ভাল পাবলৈ ঐক্যবদ্ধ হৈ থাকিবলৈ আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰে আহক আমি সকলোৱে দেশপ্ৰেম সততা আৰু কৰ্তব্যনিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি এখন শক্তিশালী সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে আগবাঢ়ো তেতিয়াহে আমাৰ বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ সফল হোৱাৰ লগতে স্বাধীনতা দিৱস উদযাপনৰ প্ৰকৃত উদ্দেশ্য সফল হ'ব ভাইটি ভণ্টিসকল এই এছেখন লিখাৰ সময়ত আমি যিমান পাৰোঁ সাহিত্যৰ ব্যৱহাৰ কৰিছোঁ কিয়নো আমি কেৱল মাত্ৰ এছেখন মুখস্থ কৰি পৰীক্ষা লিখি থৈ আহিলেই নহ'ব কিয়নো সদায় মনত ৰাখিবা তোমালোকক মই আগতেও কৈছোঁ যে 8 নম্বৰ আহিব 8 মাৰ্কছ আহিব আৰু মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কি কৰা তোমালোকে মুখস্থ কৰি যোৱা আৰু পেৰেগ্ৰাফ কৰি লিখা পেৰেগ্ৰাফ কৰি লিখাতকৈ তোমালোকে এনেকুৱা ধৰণে লিখিবা ইয়াত আমি কেনেকৈ লিখিছোঁ মন কৰাচোন প্ৰথমতে আমি পাতনি অন্তৰ্ভুক্ত কৰিলোঁ তাৰ পৰা আমি স্বাধীনতা দিৱসৰ ইতিহাস অন্তৰ্ভুক্ত কৰিছোঁ ক্ৰমান্বয়ে স্বাধীনতা সংগ্ৰামৰ মহান নেতাসকলৰ অৱদান আমি উল্লেখ কৰিছোঁ স্বাধীনতা সংগ্ৰামত অসমৰ গৌৰৱময় অৱদানৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছোঁ তাৰপাছত স্বাধীনতা দিৱস আমি কেনেকৈ উদযাপন কৰোঁ পৰৱৰ্তী পৰ্যায়ত স্বাধীনতা দিৱসৰ তাৎপৰ্য স্বাধীন ভাৰতৰ সাফল্য আৰু বৰ্তমানৰ প্ৰত্যাহ্বান স্বাধীন ভাৰতত নাগৰিক আৰু ছাত্ৰ ছাত্ৰীৰ ভূমিকা আৰু সামৰণি আমি এনেধৰণে যদি 5-6টা পইণ্ট কৰি লিখোঁ তেনেহ'লে এটা পইণ্টত যদি আমি 2 নম্বৰকেও পাওঁ 2 নম্বৰ 1.5 নম্বৰকৈ তোমালোকে ভাবি ল'ব পাৰা অনুমান কৰি ল'ব পাৰা তেতিয়া আমি 8ৰ ভিতৰত 8 নম্বৰেই যে পৰীক্ষাত পাম আমি চিয়'ৰ হ'ব পাৰিম আমি যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ পইণ্ট অন্তৰ্ভুক্ত নকৰাকৈ এফালৰ পৰা যদি 10খন পেজত যদি এছেখন লিখি থৈ আহোঁ তাতে 45 মিনিট গুচি যাবগৈ পৰীক্ষাত
বুজি পাইছা চ' সেইটো কাৰণে টাইমটো ইউটিলাইজ কৰিবলৈ সদায় এনেধৰণে কিছুমান চাব পইণ্ট বনাবা তোমালোকক 14খন এছে আমি দিছোঁ আলোচনা একাডেমীৰ পৰা তোমালোকক অল টোটেল 14খন এছে দিয়া গৈছে আৰু সেই 14খনৰ ভিতৰত এখন কিন্তু পৰীক্ষাত আহিবই গতিকে প্ৰত্যেকখন এছে তোমালোকে ভালকৈ চাবা আৰু প্ৰত্যেকখন এছেতে এনেকুৱা ধৰণৰ ফৰ্মেটে আমি ফ'ল' কৰিছোঁ অ'কে থ্যাংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ আই থিংক এছেখন তোমালোকে ভাল পালা ঘৰত লিখিবা লিখি প্ৰেক্টিছ কৰিবা তেতিয়াহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব তোমালোকে যদি ভাবি থাকা যে মুখস্থ কৰি যাম যদি মুখস্থ কৰা কি হ'ব মই কৈ দিছোঁ শুনা তোমালোকে ঘৰত মুখস্থ কৰিলা অসমৰ বানপানী ৰচনা আমাৰ একাডেমীটো আছে এপত চাই ল'ব পাৰিবা অসমৰ বানপানী তোমালোকে অসমৰ বানপানী তোমালোকে চাই গ'লা কিন্তু পৰীক্ষাত আহিলে তোমাৰ প্ৰিয় গ্ৰন্থ তোমাৰ জীৱনৰ লক্ষ্য কি লিখিবা তোমালোকে লিখিবতো নোৱাৰিবা কিয়নো বাকী দুখন এছে তোমালোকে চোৱাই নাই তোমালোকে বানপানীহে চাই গৈছা সেইকাৰণে প্ৰত্যেকখন এছে ঘৰত লিখি প্ৰেক্টিছ কৰিবা খালী সময়বিলাকত যে এনেই বহি থাকা মোবাইলত ইনষ্টাগ্ৰাম ৰিলছ চাই থাকা তাতকৈ তোমালোকে ভালদৰে যদি বহীত লিখি প্ৰেক্টিছ কৰা তোমালোকৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব কথাখিনি 14খন এছে বহুত ডাঙৰ কথাও নহয় বুজি পাইছা চ' তেনেধৰণে তোমালোকে লিখি পঢ়িবা লিখি প্ৰেক্টিছ কৰিবা তেতিয়াহে তোমালোকৰ কথাবিলাক মনত থাকিব থ্যাংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ ভালদৰে পঢ়া শুনা কৰিবা অ'কে শিক্ষাই তোমালোকৰ জীৱনটো নিৰ্মাণ কৰিব যদি শিক্ষা নাথাকে জীৱনত সফল হ'বলৈ কিন্তু কষ্ট হ'ব থেংক ইউ